গতিকে তেখেতক এখনি গোলাম গামোচাৰে আদৰণি জনাবলৈ আমাৰ মাজত উপস্থিত এখনি গোলাম গামোচাৰে আদৰণি জনাব আব্দুল আহাদ সাহেব। সমাজত কিমান ধৰণৰ সামাজিক ব্যাধি চলি আছে, আজি মই মোৰ দায়িত্ব পালন নকৰিম, মোৰ ঘৰৰ ওচৰৰ এজন বেয়া হ'ব, সেইজনক ভাল কৰাৰ ক্ষেত্ৰত মোৰ দায়িত্ব যদি পালন নকৰোঁ, সেই ঘৰৰ ওচৰত যেনে আৰু দুদিনমান পিছত মোৰ ঘৰৰ সন্তানক বা মোৰ ঘৰৰ ভাই বন্ধু এজনক সেই বেয়া কামত লিপ্ত কৰিব, আৰু এনেধৰণে আমাৰ সমাজখন ধ্বংস হ'ব, আমাৰ জাতিটো ধ্বংস হ'ব। আৰু এনেধৰণে যদি আমি আমাৰ দায়িত্ব পালন কৰি গৈ নাথাকোঁ, চৰকাৰখনেও ষড়যন্ত্ৰকাৰীসকলেও আমাক পিছুৱাই আমাক বিভিন্ন ধৰণৰ হাৰাশাস্তিৰে আমাক দ্বিতীয় নাগৰিক হিচাপে চিনাক্ত কৰি গৈয়ে থাকিব। চিন্তা কৰাৰ প্ৰয়োজন আছে। অসমৰ বিভিন্ন প্ৰান্তৰ চকে কোণে আছে বৃহত্তৰ সংগঠনটোৰ, যিহেতু আমাৰ সহায় কৰিম চৰকাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতিৰ পৰা আদি কৰি আমাৰ হোজাই জিলা পৰ্যন্ত আপোনালোকে নিজে নিজে বিবেচনা কৰিব, কৰি পেলাই আপোনালোকৰ যদি ভাল লাগে আমাৰ কামসমূহ, আপোনালোকে অধিক আগ্ৰহেৰে আমাৰ সংগ্ৰামটোক শক্তিশালী কৰি আমাৰ জাতিটোক যাতে আমি কোনোবা উগ্ৰ হিন্দুত্ববাদী নেতা পালি নেতা বা কোনোবা ষড়যন্ত্ৰকাৰীয়ে যাতে আমাৰ চকুৰ সন্মুখত আমাৰ জাতিটোক যাতে হাৰাশাস্তি দিব নোৱাৰে, তাৰ এই সংগ্ৰামখনত যাতে আমাক সহায় সহযোগ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। মুঠতে আমচুৰ পতাকাৰ তলত থাকি আমি একে অন্যৰ লগত ব্যক্তিগত সম্পৰ্ক নাথাকিব পাৰে, আজি মোৰ গেছ বাৰ লগত কোনোবা বিষয়ত কাজিয়া হৈ যাব পাৰে, কিন্তু আমচুৰ পতাকাৰ তলত যেতিয়া আমি কাম কৰিবলৈ আহিম, গেছ বাৰ আহিব পাৰে, ময়ো আহিব পাৰিম, সেই কথাটো লক্ষ্য ৰাখিব। কাৰণটো হ'ল আমি কোনো ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, এই সমাজ ব্যৱস্থাত আমাৰ ভাই বন্ধু এজনক কোনোবা এজনে ন্যায় বুলি তুচ্ছ তাচ্ছিল্য কৰিব, আৰু আমি চাই থাকিম, এনেকুৱা ধৰণৰ কাৰ্য নহ'ব। আমচু জিন্দাবাদ, আমচু জিন্দাবাদ, আমচু লং লিভ, ৰাজল করিম সরকার জিন্দাবাদ, রাজল করিম সরকার জিন্দাবাদ, ইমতিয়াজ হোসেন জিন্দাবাদ, হোজাই জিলা আমচু জিন্দাবাদ, নীলবাগান আঞ্চলিক আমচু জিন্দাবাদ, নীলবাগান আঞ্চলিক আমচু জিন্দাবাদ, আমচু জিন্দাবাদ, আমচু লং লিভ, হোজাই জিলা আমচু জিন্দাবাদ, নীলবাগান আঞ্চলিক আমচু জিন্দাবাদ, নীলবাগান আঞ্চলিক আমচু লং লিভ। আজি হোজাই জিলা আমচুৰ অন্তৰ্গত নীলবাগান আঞ্চলিকখন সাধাৰণ সভা হয়, আৰু এই সাধাৰণ সভাত বৃহত্তৰ নীলবাগান আঞ্চলিকৰ বিভিন্ন এলেকাৰ পৰা প্ৰায় 151জনীয়া এখন সমিতি গঠন কৰা হয়। এই সভাখনত হোজাই জিলাৰ মুখ্য উপদেষ্টা মনোহৰ হোসেন ডাঙৰীয়া ও সন্মানীয় সভাপতি কবিৰ আহমেদ লস্কৰ ডাঙৰীয়াৰ নেতৃত্বত আজি 151জনীয়া এখন সমিতি বনাই দিয়া হয়। আমি প্ৰথমে আজি নতুন সমিতিখনৰ সমূহ সদস্যবৃন্দক আমি আমচুৰ ফালৰ পৰা আন্তৰিক অভিনন্দনো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হোজাই জিলা আমচুৰ অন্তৰ্গত বৃহত্তৰ নীলবাগান আঞ্চলিক সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয় নীলবাগানৰ বজাৰৰ মাজমজিয়াত। আজি এই সাধাৰণ সভাত বৃহত্তৰ নীলবাগান এলেকাৰ বিভিন্ন সদৰগাঁও, মেথিগাঁও, আশীনগৰ আদিকে ধৰি বিভিন্ন ঠাইৰ শ যুৱকে আমচুত যোগদান কৰে, আৰু মুৰব্বী সমাজৰ উপস্থিতিত সকলোৰে দিহা পৰামৰ্শ লৈ আব্দুল আহাদক সভাপতি, সৈয়দ হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ 151জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰোঁ। আৰু এই আঞ্চলিক সমিতিয়ে হোজাই জিলাৰ আমচুৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ ভিতৰত এক শক্তিশালী ভূমিকা পালন কৰি বৃহত্তৰ নীলবাগান এলেকাখনত চলি থকা যিবোৰ অবৈধ কাৰ্যকলাপ আছে, এইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত, নিচাজাতীয় দ্ৰব্য উঠি অহা প্ৰজন্মৰ মাজত প্ৰচলিত হৈছে, এইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত, আৰু বাল্য বিবাহ, বহু বিবাহ, শিশু শ্ৰমিকৰ দৰে সামাজিক ব্যাধি নিৰ্মূল কৰাৰ ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। সমান্তৰালভাৱে এই সমাজ ব্যৱস্থাত একাংশ মধ্যভোগী দালালে যি ধৰণে গ্ৰাস কৰি উঠিছে, এই দালালসকলক উৎখাত কৰি এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত তেওঁলোকে নিষ্ঠাৰে সততাৰে এই নিষ্পেষিত নিৰ্যাতিত যি সংখ্যালঘু লোকসকল আছে, এই লোকসকলৰ অধিকাৰ প্ৰাপ্তিৰ এই সংগ্ৰামখন অধিক শক্তিশালী হিচাপে লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে এক মুখ্য ভূমিকা পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু হোজাই জিলা আমচুৰ তৰফৰ পৰা পুনৰাই সভাপতি, সাধাৰণ সম্পাদক সহ সমিতিখনৰ প্ৰত্যেকজন সদস্যক আন্তৰিক অভিনন্দন, শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আশা ৰাখিছোঁ এনেধৰণে তেওঁলোকৰ গতিধাৰা অব্যাহত ৰাখি হোজাই জিলা আমচুক
নীলবাগান আঞ্চলিক সমিতিয়ে এক শক্তিশালী ভূমিকা পালন কৰি শক্তিশালীভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে মুখ্য ভূমিকা পালন কৰি যাব বুলি আমি আশা ৰাখিছোঁ।